এলন মাস্ক যোৱা 2 বছৰলৈকে কোনেও চিনি নোপোৱা এজন ব্যক্তি 2019 চনলৈকে বিশ্বৰ 100 জন ধনী ব্যক্তিৰ ভিতৰত নাম নথকা এজন ব্যক্তি আৰু ইমান জলদি ইমান পাৱাৰফুল তেওঁ কেনেকৈ হ'ব পাৰিলে ইমান সোনকালে তেওঁ পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তি যেন হৈ গ'ল যাৰ এটা টুইটত ষ্টক মাৰ্কেট ক্ৰেছ হৈ যায় আজি মই এই ভিডিঅ'টোত সেই ব্যক্তিজনৰ কিছুমান গুণ শ্বেয়াৰ কৰিম যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আমাৰ এই প্ৰচেষ্টাক আপোনাৰ বহুত প্ৰয়োজন আছে আপোনালোকৰ সহায় সহযোগিতা আশা ৰাখিলো কামনা কৰিলো এই গোটেই গুণখিনিৰ ভিতৰত যদি আপোনাৰ এটাও আছে তেন্তে আপুনি নিশ্চিত থাকক যে আপুনি এদিন সাকসেসফুল হ'বই মানে ইয়াৰ এটা গুণেই যথেষ্ট আপোনাক সাকসেসফুল বনাবলৈ নাম্বাৰ 1 ডু অৰ ডাই মাইণ্ডছেট কাহানিও হাৰ নমনা মানসিকতা ইলন মাস্ক এনেকুৱা এজন ব্যক্তি যি হাৰ মানিবলৈ নহয় জিকিবলৈহে জন্ম হৈছে এজন দুৰ্দান্ত যুঁজাৰুৰ দৰে কোনো কাৰণতে পৰাজয় স্বীকাৰ নকৰা ব্যক্তি যদি সাকসেসফুল হ'ব মন আছে তেন্তে মানুহ অকমান পাগল হ'ব লাগিব বুলি যে কয় তাৰে উদাহৰণ ইলন মাস্ক নহলেনো চালা 3 বাৰকৈ ৰকেট টেষ্টিং ফেইল হোৱাৰ পাছত নিজৰ জমা ধনেৰে 4 নম্বৰ বাৰ ট্ৰাই কৰিবনে হোপফুলি সাকসেসফুল হৈ গ'ল নোহোৱা হলে তেওঁটো বৰবাদ তেওঁ বেংক্ৰাফ্ট হৈ গ'লহেঁতেন এই প্ৰশ্নটো এটা ইন্টাৰভিউত তেওঁ সোধা গৈছিল আৰু তেওঁ উত্তৰটো এনেকৈ দিছিল When you had that third failure in a row, did you think I need to pack this in? Never. Why not? I don't ever give up. I mean, I'd have to be dead or completely incapacitated. বাহ তেওঁৰ কথা কোৱাৰ ষ্টাইল তেওঁ এনাৰ্জি ফ্লো তেওঁ চকুৰে যেন সেই এনাৰ্জি অভাৰফ্লো হৈ আছে মানে স্পিৰিটটো চাওক বাহ এনেকুৱা ধৰণৰ ব্যক্তি এটা দশকত 2-3 জনহে জন্ম হয় দিন ৰাত সমকাৰকে খোৱা আৰু খোৱা যোনে ফেক্টৰীতে কৰে চাওকচোন বাৰু কোনোবা পাগলেহে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিজন হৈও 15-16 ঘণ্টা নোখোৱা নোবোৱাকৈ কাম কৰিব ইলন মাস্কৰ মতে মানুহে সাৰ পাই থকা প্ৰত্যেকটো ছেকেণ্ড ইউজ কৰিব লাগে কাৰণ জীৱনটো বহুত চুটি আৰু কৰিবলৈ বহুত বেছি কাম থাকে সেয়েহে প্ৰত্যেকটো ছেকেণ্ড ছুপাৰ হাৰ্ডলি কাম কৰিব লাগে আৰু সেয়েহে তেওঁ ইলন মাস্কে সাৰ পাই থকা প্ৰত্যেকটো ছেকেণ্ড ছুপাৰ হাৰ্ডলি কাম কৰে আৰু ইয়াৰ লগতে তেওঁ এজন গ্ৰেট লাৰ্ণাৰ তেওঁ এজন ভাল সদায় শিকি থকা ব্যক্তি এই গুণটোক সাকসেছৰ মূল মন্ত্ৰ বুলি ক'ব পৰা হয় যি এই গুণটো ওন কৰিব পাৰে সেই ব্যক্তিজনৰ সাকসেছ 100% নিশ্চিত আৰু বুকছ কিতাপৰ বাদে ইয়াৰ সোর্স একো নাই যিমানে ইন্টাৰনেট নাহক সেই ফিলটোৱে নাহে এখন কিতাপ হাতত লৈ যোনটো ফিল আহে ল্যাপটপত কম্পিউটাৰত মোবাইলত স্ক্ৰল কৰি সেই ফিলটো নাহে প্ৰথমতে যদি এই অভ্যাসটো আপোনাৰ আছে তেন্তে কংগ্ৰেটছ যদি এই অভ্যাসটো আপোনাৰ আছে তেন্তে কংগ্ৰেটছ আৰু নাই যদি অতি সোনকালে ডেভেলপ কৰক প্ৰথমে আমনি লাগিব কিন্তু ইয়াৰ ৰিজাল্ট আৰু ইলন মাস্কৰ মতে ইয়াৰ ৰিজাল্ট মৌতকৈ মিঠা আৰু তেওঁ কৈছে এই যুগত যদি সাৰ্ভাইভ কৰিব মন আছে তেন্তে সদায় শিকি থাকিব লাগিব যিদিনাখন এজন ব্যক্তিয়ে শিকা বন্ধ কৰি দিয়ে সেই দিনাখনে সেই ব্যক্তিজন ইন্টাৰনেলি মৃত হৈ যায় আৰু আপোনাক একেখন বজাৰতে 10 বিকা দিলেও আপুনি গম নাপাব আৰু ইমানখিনি তেওঁ যেতিয়া সম্ভালে তেওঁ যেতিয়া ইমানখিনি বস্তু ইমান কেইটা কোম্পানীৰ CEO প্ৰেসিডেন্ট তেতিয়া obviously তেওঁ টাইমটো মেনেজ কৰিব জানে 4 নম্বৰতে টাইম মেনেজমেন্ট বিশ্বৰ আটাইতকৈ
বিজিয়েষ্ট ব্যক্তিজন হৈও তেওঁ 5জনকৈ সন্তানৰ বাপেক অৰ্থাৎ তেওঁ ফেমিলিৰ সৈতেও যথেষ্ট সময় কটাই টাইম মেনেজমেণ্ট কেনেকৈ কৰে ইলন মাস্কতকৈ শিকাৰ আৰু বেলেগ উদাহৰণ নাই কাৰণ তেওঁ ইমান সোপা কোম্পানীৰ মালিক বা CEO বা প্ৰেছিডেণ্ট হৈও 5জনকৈ সন্তানৰ পিতৃ অৰ্থাৎ তেওঁ ফেমিলিকো সময় দিয়ে ইমান কেইটা ডাঙৰ ডাঙৰ কোম্পানী থকাৰ সত্ত্বেও তেওঁ ফেমিলিক সময় দিবলৈ আৰু তেওঁ এক্সাৰচাইজ কৰে তেওঁ জিম যায় তেওঁ কেৰাটে শিকিছিলে আৰু তেওঁ কমিক্সো পঢ়ে আৰু তেওঁ ছ'চিয়েল মিডিয়া অৰ্থাৎ টুইটাৰটো বহুত বেছি এক্টিভ থাকে আপুনি টুইটাৰ স্ক্ৰল কৰিলে দেখিব তেওঁ বহুত বেছি এক্টিভ থাকে ৱাও টাইম মেনেজমেণ্ট So yes, I think it's possible for ordinary people to choose to be extraordinary.